এতিয়া প্ৰথমে আমি হেইসমূহ প্ৰডাক্টৰ বিষয়ে আলোচনা কৰিলোঁ যিসমূহ প্ৰডাক্টত চৰকাৰে আগত 5ৰ পৰা 12% জিএসটি লগাই ৰাখিছিলে কিন্তু এতিয়া সেই প্ৰডাক্টসমূহত তেওঁলোকে জিএসটি 0 কৰি দিলে আপোনালোকে জিএসটি দিয়াৰ প্ৰয়োজন নাই আৰু সেই প্ৰডাক্টসমূহ এতিয়া আপোনালোকক মই সেইখিনি প্ৰডাক্টৰ কথা ক'ম যিখিনি প্ৰডাক্টত তেওঁলোকে 40% জিএসটি লগাব আগত হেইসমূহ জিএসটি পৰিমাণ কম আছিলে কিন্তু এতিয়া তেওঁলোকে সেই জিএসটিটো 40% কৰি দিছে ডিজিটেল আসাম 2.0 চেনেলটো এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ যিটো খবৰৰ কাৰণে আজি আমি বহুত দিনৰ পৰা ৱেট কৰি আছিলোঁ ফাইনেলি চৰকাৰে সেই খবৰটো দি দিলে জিএসটি 2.0 চৰকাৰে এতিয়া এনাউন্সমেন্ট কৰি দিছে আৰু জিএসটি 2.0 এনাউন্সমেন্ট কৰি দিয়াৰ লগে লগে তেওঁলোকে বহুতবিলাক এনেকুৱা প্ৰডাক্টৰ পৰা জিএসটি নাইকিয়া কৰি দিলে বহুতবিলাক প্ৰডাক্টত তেওঁলোকে জিএসটি এতিয়া কমাই দিয়া দেখিবলৈ পোৱা গৈছে গতিকে আজি এই ভিডিঅ'টোত আমি ইয়াৰ ওপৰতে ডিটেইলছত আলোচনা কৰিম যে এতিয়াৰ পৰা আপোনালোকে কোনসমূহ সামগ্ৰী উইদাউট জিএসটিত কিনিব পাৰিব কোনসমূহ সামগ্ৰীত এতিয়া আপোনালোকে জিএসটি পৰিমাণ কম দেখা পাব কোনবিলাকত আপোনালোকে জিএসটি এটা বঢ়া দেখা পাব সকলোখিনি কথা আপোনালোকে আজি এই ভিডিঅ'টোৰ পৰা ডিটেইলছত জানিব পাৰিব গতিকে মই আপোনালোকক এতিয়া যিসমূহ প্ৰডাক্টৰ কথা ক'ম যিবিলাকত জিএসটি কমিলে বা জিএসটি বাঢ়িছে এইসমূহ নীতি নিয়ম 22 ছেপ্টেম্বৰৰ পৰা ফলপ্ৰসূ হ'ব বুলি কৈছে মানে এনেকুৱা নহয় যে আপোনাক মই যদি আজি ক'লো বোলে এইটো প্ৰডাক্টত বোলে তেওঁলোকে জিএসটি 0% কৰিলে কাইলৈ যদি আপুনি কিনিবলৈ যায় তেনেহ'লে সেইটো আপুনি 0% নেপায় আপোনালোকে 22 ছেপ্টেম্বৰ বা তাৰ পিছত যেতিয়া আপুনি সেই প্ৰডাক্টটো কিনিবলৈ যাব এতিয়া চৰকাৰে যিসমূহ নীতি নিয়ম আনিলে জিএসটি 2.0 যিবিলাক ধৰি লওক তেওঁলোকে ৰুল ৰেগুলেশ্যন আনিছে কোনটো প্ৰডাক্টত কিমান জিএসটি লাগিব কোনটোত কিমান বাঢ়িব কোনটোত কিমান কমিব এইসমূহ আপোনালোকে 22 ছেপ্টেম্বৰৰ পিছত ফলপ্ৰসূ হোৱা দেখিবলৈ পাব গতিকে প্ৰত্যেকটো প্ৰডাক্টৰ বিষয়ে আমি ডিটেইলছত আলোচনা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে আপুনি ভিডিঅ'টো যদি লাইক এটা কৰা নাই ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিয়ক চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' ৰেগুলাৰ চাবৰ কাৰণে আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমে আমি হেইসমূহ প্ৰডাক্টৰ বিষয়ে আলোচনা কৰিলোঁ যিসমূহ প্ৰডাক্টত চৰকাৰে আগত 5ৰ পৰা 12% জিএসটি লগাই ৰাখিছিলে কিন্তু এতিয়া সেই প্ৰডাক্টসমূহত তেওঁলোকে জিএসটি 0 কৰি দিলে আপোনালোকে জিএসটি দিয়াৰ প্ৰয়োজন নাই আৰু সেই প্ৰডাক্টসমূহ হৈছে ৰুটি ব্ৰেড গাখীৰ চানা খাকৰা পাৰাঠা পিজ্জা প্ৰিপেক পানীৰ এনেকুৱা ধৰণৰ যিসমূহ প্ৰডাক্ট থাকিব এই প্ৰডাক্টসমূহত আপোনালোকে কোনো ধৰণৰ এতিয়া জিএসটি দিয়াৰ প্ৰয়োজন নাই লাইফ সেভিং মেডিচিনছ ইনক্লুডিং 3 স্পেচিয়েলাইজ কেঞ্চাৰ আৰু ৰেয়াৰ ডিজিজ ড্ৰাগছ য'ত আপোনালোকে 5ৰ পৰা 12% জিএসটি দিবলগীয়া হৈছিলে সেইসমূহত এতিয়া তেওঁলোকে 0% জিএসটি কৰি দিলে ইন্ডিভিজুৱেল লাইফ এণ্ড হেল্থ ইন্সুৰেন্স যিসমূহ পলিচি থাকে সেই পলিচিসমূহত আগত আপোনালোকে 5ৰ পৰা 12% জিএসটি দিবলগীয়া হৈছিলে এতিয়া সেইসমূহত 0% জিএসটি কৰি দিলে ষ্টেচনাৰী আইটেম যেনেকৈ আপোনাৰ আনকোডেড পেপাৰ এক্সাৰচাইজ বুক মেপছ গ্লোভছ পেন্সিল এৰেজাৰ ক্ৰেয়নছ শাৰ্পনাৰ যিবিলাক আমাৰ ধৰি লওক পঢ়া লিখাৰ লগত জড়িত সামগ্ৰী এইসমূহত আগত তেওঁলোকে জিএসটি লগাই ৰাখিছিলে এতিয়া এইসমূহ প্ৰডাক্টতো তেওঁলোকে 0% জিএসটি কৰি দিলে গতিকে এতিয়া প্ৰথমে আপোনালোকক মই যিখিনি প্ৰডাক্টৰ কথা ক'লোঁ এই প্ৰডাক্টসমূহত এতিয়া আপুনি কোনো ধৰণৰ জিএসটি দিয়াৰ প্ৰয়োজন নাই এতিয়া আমি সেইখিনি প্ৰডাক্টৰ বিষয়ে কথা পাতিম যিখিনিত আগত তেওঁলোকে 12ৰ পৰা 18% জিএসটি লগাই ৰাখিছিলে কিন্তু এতিয়া জিএসটি পৰিমাণ কমাই তেওঁলোকে 5% কৰি দিছে মানে জিএসটি লাগি থাকিব কিন্তু 5% জিএসটি আপোনালোকে লগাই এতিয়া দেখিবলৈ পাব বাটাৰ ঘি চীজ কনডেন্স মিল্ক জেম ড্ৰাই ফ্ৰুটছ কৰ্ণফ্লেক্স কেৰেল চুগাৰ কনফেকশ্যনাৰী নুডলছ চকলেট ইনষ্টেণ্ট স্নেক্স ফ্ৰুইট জুচ টেণ্ডাৰ কোকোনাট ৱাটাৰ এইবিলাকত এতিয়া আপোনালোকে 5% জিএসটি দেখিবলৈ পাব পাৰ্চনেল কেয়াৰ এণ্ড হাউচহোল্ড আইটেম যেনে আপোনাৰ টুথপেষ্ট শ্বেম্পু চাবোন টুথব্ৰাছ হেয়াৰ অইল ফেচ পাউডাৰ টেলকাম পাউডাৰ প্লাছ এথেঞ্চিল কিচেনৱেৰ বাইচাইকেল কম্বছ ফিডিং বটল টেবলৱেৰ এইবিলাকত আপোনালোকে এতিয়া 5% জিএসটি দেখিবলৈ পাব য'ত আগত 12ৰ পৰা 18% তেওঁলোকে জিএসটি লগাই ৰাখিছিলে এয়াৰ কণ্ডিশ্যনাৰ ডিছ ৱাছেছ টিভি মনিটৰ প্ৰজেক্টৰ যিবিলাকত আগত আপোনাৰ 28% আপুনি জিএসটি দেখিছিলে মানে আগত যদি আপুনি এচি কিনিবলৈ যায় ডিছ ৱাছাৰ্ছ টিভি মনিটৰ এইবিলাক যদি আপুনি কিনিবলৈ যায় 28% জিএসটি তাত লগাই ৰাখিছিলে যিবিলাকৰ এতিয়া আপোনালোকে দামো কমা দেখিবলৈ পাব আৰু এই সময়ত আপোনালোকে এতিয়া 18% জিএসটি দিব লাগিব 28% আছিলে এতিয়া তেওঁলোকে সেইটো 18% কৰি দিলে ফুটৱেৰ আৰু টেক্সটাইল যি মাছ মাৰ্কেট আছে তেওঁলোকে তাত 12% জিএসটি লগাই ৰাখিছিলে এতিয়া 5% কৰি দিছে হেল্থ কেয়াৰ ডিভাইচৰ প্ৰডাক্ট যেনে আপোনাৰ থাৰ্মোমিটাৰ গ্লুকোমিটাৰ এণ্ড ষ্ট্ৰিপছ ডায়েগনষ্টিক কিটছ স্পেকটেকলছ এইবিলাকত তেওঁলোকে এতিয়া জিএসটি 5% কৰি দিছে য'ত আপোনালোকে 12% 18% জিএসটি দেখিবলৈ পাইছে হোটেল আৰু ফ্লাইটত তেওঁলোকে এতিয়া জিএসটি পৰিমাণ 5% কৰি দিছে উইদাউট আইটিসি আৰু হোটেল ৰুম যি আপুনি ল'ব হেতু যদি আপুনি 7500 টকাৰ তলত যদি আপোনালোকে লয় তেনে ক্ষেত্ৰত আপোনালোকে কোনো ধৰ মানে 5% জিএসটি দিব লাগিব আৰু যদি আপুনি ইকনমিক ক্লাছৰ টিকেট কাটে তেনে ক্ষেত্ৰত আপুনি 5% জিএসটি এটা দিব লাগিব ভেহিকল এণ্ড অটো পাৰ্টছ বাইক যিবিলাকৰ আপোনাৰ 350 সিসিৰ তলৰ হয় স্মল কাৰ মানে পেট্ৰলৰ যিবিলাক আপোনাৰ 1200 সিসিৰ তলৰ হয় ডিজেল যেনে আপোনাৰ 1500 সিসিৰ তলৰ হয় আৰু আপোনাৰ অটো কম্পনেণ্টছ মুভ ফ্ৰম 28 to 18% যিবিলাক ইভি প্ৰডাক্ট আছিলে হেবিলাকৰ যেটো জিএসটি আছিলে হেতু 5% হৈ আছে আগতো 5% আছিলে কিন্তু বাকি যিবিলাক আপোনাৰ বাইক আছে 350 সিসি তলৰ হয় স্মল কাৰ যিবিলাক পেট্ৰলত চলে 1200 সিসি তলৰ হয় ডিজেলৰ 1500 সিসি তলত হয় হেবিলাকৰ এতিয়া আপুনি যেটো দাম আছে মানে যেটো জিএসটি আছে হেতু আপোনালোকে 28% ৰ পৰা
18% আপুনি এতিয়া দেখিবলৈ পাব কনষ্ট্ৰাকশ্যনৰ যিবিলাক সামগ্ৰী আছিলে চিমেণ্ট যিবিলাকৰ আগত GST তেওঁলোকে 28% লগাইছিলে এতিয়া তাৰ পৰিমাণ তেওঁলোকে 18% কৰি দিলে তাৰপিছত আহিলে এগ্ৰিকালচাৰ মেচিনাৰী ইনপুট ফিক্স স্পীড ডিজেল ইঞ্জিন যিবিলাকৰ আপোনাৰ 15 হৰ্চ পাৱাৰ তলৰ হয় স্প্ৰিংকল ড্ৰিপ কিট পাৰ্টছ কম্পোষ্টাৰ ট্ৰেক্টৰ্ছ এক্সপেক্ট লাৰ্জ ওৱান যিবিলাক লাৰ্জ ওৱান হয় সেইবিলাকৰ কথা কোৱা নাই যিবিলাক ধৰি লওক সৰুৱা ট্ৰেক্টৰ তাৰপৰা আপোনাৰ ফাৰ্টিলাইজাৰ ইনপুট যিবিলাক আপোনাৰ ছালফৰিক এচিড নিট্ৰিক এচিড এমনিয়া বায়'পেষ্টিচাইডছ মাইক্ৰ'নিউট্ৰিয়েণ্টছ এইবিলাকৰ যিবিলাক আপোনাৰ GST আছিলে GST এতিয়া 5% কৰি দিয়া দেখিবলৈ পোৱা গৈছে চিলাই মেচিন যিবিলাকত আগত তেওঁলোকে 12% GST লগাই ৰাখিছিল এতিয়া তাৰ তেওঁলোকে 5% কৰি দিছে মানে আগত 12% GST আপোনালোকে চিলাই মেচিন কিনিবলগীয়া হৈছিলে কিন্তু এতিয়া তেওঁলোকে সেইটো পৰিমাণ GST পাই এতিয়া 5% কৰি দিছে বিউটি এণ্ড ৱেলবিং ছাৰ্ভিচ যেনে আপোনাৰ জিম চেলুন বাৰ্বাৰ ফিটনেছ চেণ্টাৰ য়োগা যিবিলাকত আগত তেওঁলোকে GST 12% 18% তেনেকৈ লগাই ৰাখিছিলে এতিয়া তেওঁলোকে তাত 5% কৰি দিলে উইদাউট ITC ড্ৰোনতো তেওঁলোকে GST কমাই দিছে যিটোৰ আগত তেওঁলোকে 12% 18% GST লগাই ৰাখিছিলে এতিয়া ড্ৰোনতো তেওঁলোকে 5% GST কৰি দিলে ইনোভেশ্যন তেওঁলোকে ছাপোৰ্ট কৰিবৰ কাৰণে যাতে ধৰি লওক যিসকল লোকে কেমেৰা জগতৰ লগত জড়িত ভিডিঅ'গ্ৰাফিৰ লগত জড়িত তেওঁলোকে যাতে আৰু ভাল ভাল ইনোভেশ্যন কৰিব পাৰে সেইকাৰণে তেওঁলোকে GST পৰিমাণ কমাইছে বুলি কৈছে আৰু 5% GST এটা ড্ৰোনত আপোনালোকে লগা দেখিবলৈ পাব এতিয়া আপোনালোকক মই সেইখিনি প্ৰডাক্টৰ কথা ক'ম যিখিনি প্ৰডাক্টত তেওঁলোকে 40% GST লগাব আগত সেইসমূহ GST পৰিমাণ কম আছিলে কিন্তু এতিয়া তেওঁলোকে সেই GSTটো 40% কৰি দিছে আৰু এইসমূহ ভাল প্ৰডাক্টে হয় ইমান বেয়া প্ৰডাক্ট নহয় কিন্তু খালে আপোনাৰ বিপদ আছে মই সেইটো আপোনাক মানে বেলেগ সুৰত কৈছোঁ কথাটো যেনে আপোনাৰ টম্বেকো এতিয়া এই যিসমূহ প্ৰডাক্ট আছে এই প্ৰডাক্টসমূহত GST লগোৱাটো চবতকৈ ভাল কাম কৰিছে চৰকাৰে প্ৰডাক্টসমূহ হৈছে আপোনাৰ পাণ মছলা গুটখা চিগাৰেট বিড়ি তাৰপৰা আপোনাৰ চুগাৰী ড্ৰিংকছ যিবিলাক আমাৰ ধৰি লওক এইবিলাক আমাৰ কোকা ক'লা হওক পেপচি এইবিলাক যিবিলাক অধিক মাত্ৰাত যিবিলাকত চুগাৰ থাকে সেইবিলাকত তেওঁলোকে এতিয়া 28%ৰ পৰা ডাইৰেক্ট 40% GST কৰি দিলে মানে আপুনি যদি গুটখা খায় চিগাৰেট খায় বিড়ি খায় বা এইবিলাক ক'ল্ড ড্ৰিংকছ খাই থাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে এতিয়া সেইসমূহত 40% GST লগা দেখিবলৈ পাব প্ৰিমিয়াম ভেহিকেল যিবিলাকত ধৰি লওক আপোনাৰ 1200 চিচিতকৈ ওপৰত আপোনাৰ 1200 চিচি ওপৰত হয় 1500 চিচি ওপৰত হয় মটৰচাইকেলত 350 চিচি ওপৰত হয় ৰেচিং কাৰ্ছ তাৰপৰা আপোনাৰ প্ৰাইভেট এয়াৰক্ৰাফ্ট হেলিকপ্টাৰ এইবিলাকত আপোনালোকে এতিয়া 40% GST দেখিবলৈ পাব তাৰপৰা আপোনাৰ যিসমূহ গেম্বলিং আছিলে ৰেচ ক্লাব ছাৰ্ভিচ কেচিনোছ অনলাইন গেমিং লটাৰিজ IPL টিকেট এইবিলাকতো আপুনি এতিয়া 40% GST দেখিবলৈ পাব মানে আগত যদি আপুনি IPL খেল চাবলৈ যায় যিমান পৰিমাণৰ টিকেট কিনে এতিয়া তাতকৈ আপুনি বেছি পৰিমাণ দি টিকেট কিনিব লাগিব 40% তেওঁলোকে টিকেটত মানে 40% GST লগাইছে লটাৰিজ অনলাইন গেমিং কেচিনোছ তাৰপৰা আপোনাৰ ৰেচ ক্লাব ছাৰ্ভিচ এইবিলাকত তেওঁলোকে GST পৰিমাণ 28ৰ পৰা বঢ়াই 40% কৰি দিলে এইখিনি প্ৰডাক্টতে চৰকাৰে এতিয়া GST পৰিমাণ বঢ়ালে আৰু কমালে গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় তলত কমেণ্ট কৰি জনাব মই ভাবোঁ কি তেওঁলোকে যিটো 40% GST কৰিছে আৰু যিসমূহ প্ৰডাক্টত কৰিছে বিশেষকৈ যিবিলাক আমাৰ ধৰি লওক স্বাস্থ্য বেয়া কৰা প্ৰডাক্ট এইসমূহ তেওঁলোকে যি 40% GST কৰিছে চবতকৈ বেষ্ট কাম কৰিছে এইটো আৰু মইতো বহুত ছাপোৰ্ট কৰিছোঁ গতিকে আপোনালোকৰ ইয়াৰ ওপৰত মতামত কি নিশ্চয় মোক তলত কমেণ্ট এটা কৰি জনাব আৰু হ'ব পাৰে মই ইয়াত এটা প্ৰডাক্ট কিবা মিছ কৰিবও পাৰোঁ যিহেতু মই আপোনালোকৰ ভিডিঅ'টো যিমান পাৰোঁ সোনকালে দিবলৈ চেষ্টা কৰিছোঁ আহিবলগীয়া সময়ত ইয়াৰ ওপৰত আৰু যদি কিবা ডিটেইলছত ভিডিঅ' লাগে তেনেহ'লে মই আৰু ভিডিঅ' লৈ আনিম আৰু আপোনালোকৰ এই ভিডিঅ'টো যদি মোক কিবা ধৰি লওক প্ৰডাক্ট ক'বলৈ থাকি গ'ল বা ক'ৰবাত ধৰি লওক GST% কতে খেলিমেলি হৈছে নিশ্চয় মোক তলত কমেণ্ট কৰি আপুনি জনাবলৈ নাপাহৰিব মই লগ পাম এটা নতুন ভিডিঅ'ত আজিলৈ ধন্যবাদ